কৃত্ৰিম বানৰ কবলত পৰিছে গুৱাহাটী মহানগৰী এজাক বৰষুণত পুনৰ বুৰিল গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে খানাপাৰা লাল গণেশ লালমাটি গণেশগুৰি হাতীগাঁও ৰুক্মিণীগাঁও পাঞ্জাবাৰী এক্সক্লুসিভ ভিজুৱেলছ আমি দেখুৱাইছো চাওক এয়া হৈছে ফ্লাইঅভাৰৰ অভাৰব্ৰিজৰ দৃশ্য পাঞ্জাবাৰী সাৰ্ভেটো কৃত্ৰিম বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে দিছপুৰ বিধায়ক আৱাসতো কৃত্ৰিম বানে হাহাকাৰ লগাইছে কৃত্ৰিম বানৰ ফলত প্ৰতিটো পথতেই তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে পথৰ ওপৰতেই বিকল হৈ পৰিছে বহু যান-বাহন বানৰ বাবে পথচাৰীৰ মাজতো হাহাকাৰ লাগিছে জোৰাবাটতটো কবই নালাগে জোৰাবাটত অবৰ্ণনীয় পৰিৱেশ হাহাকাৰ পৰিৱেশ যিসকল উজনি অসমৰ ফালে গৈ আছিল যিসকলে ফ্লাইঅভাৰ ল'ব পৰা নাই যিসকল শিলঙৰ ফালৰ পৰা আহি আছিল সকলো এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে গাড়ীৰ চকা নুঘুৰা পৰ্যায় এটা পাইছেহি আমি কিছু দৃশ্যাংশ আমি দেখুৱাইছো কি হাহাকাৰ লাগিছে মানুহৰ মাজত চাওক ডিভাইডাৰ পাৰ হৈ তেওঁলোকে এনেধৰণে আন এটা পথ বা আনটো ৰুট ল'বলগীয়া হৈছে কোনটো পথৰ কথা ক'ব লাল গণেশ খানাপাৰা লালমাটি গণেশগুৰি হাতীগাঁও ৰুক্মিণীগাঁও পাঞ্জাবাৰী সাৰ্ভে সকলোতে পানী আৰু পানী তাৰ বাহিৰে মানুহৰ মাজত এতিয়া আৰু বিকল্প পথো নাই কি হাহাকাৰ লাগিছে মই আমাৰ কেইবাগৰাকীও সতীৰ্থৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈ আছো এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক প্ৰাঞ্জিতৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছো প্ৰাঞ্জিত বৰ্তমান আছে হাতীগাঁৱত মই যদি ঠিকে পাইছো খবৰটো প্ৰাঞ্জিত আপোনাৰ ওচৰলৈ আহিছো হাতীগাঁৱত কি পৰিৱেশ প্ৰাঞ্জিত মই হাতীগাঁৱৰ পৰা আৰম্ভ কৰিছো চাওক মানক আজি গুৱাহাটী মহানগৰীত এক বুজাব নোৱাৰা পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্তত মই আছো হাতীগাঁও ৰাজপথটো আপোনাক মই ফোনতে দেখুৱাই লৈছো এয়া হৈছে মূল পথ যি পথেৰে এটা ব্যস্ত পথ যি পথেৰে অহা যোৱা কৰে কিন্তু এই পথত এতিয়া আপুনি চাওক এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে একাঠু পৰ্যন্ত পানী আৰু এই পথেৰে এতিয়া যান বাহন চলাচল কৰিবলৈ কিছু অসুবিধা হৈছে যাৰ বাবে আজি গুৱাহাটী মহানগৰীত এতিয়া ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে যাত্ৰীসকল যান বাহনসকল তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে ঘণ্টা সময় কাৰণ তেওঁলোকে অফিচৰ পৰা ঠিকে ওলাইছিল সময়মতে ওলাইছিল কিন্তু এতিয়াও তেওঁলোকে ঘৰ পোৱাগৈ নাই আৰু আজি ৰাতি কিমান সময় হ'ব তেওঁলোকে ঘৰ পোৱালৈ সেয়া আচলতে এতিয়াই কৈ দিব নোৱাৰি কাৰণ গুৱাহাটী মহানগৰীৰ ঠায়ে এতিয়া কৃত্ৰিম বানৰ প্ৰকোপ আৰু দেখিবলৈ পাইছোঁ যে জোৰদতো আজি যথেষ্ট পৰিমাণে কৃত্ৰিম বান আমি দেখিবলৈ পাইছোঁ তাৰ সমান্তৰালভাৱে অনিল নগৰ নবীন নগৰ লাল গণেশ লালমাটি বশিষ্ঠ বেলতলা সাৰ্ভে সকলোতেই মই পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ কিন্তু এই কৃত্ৰিম বানৰ সমস্যাই কিন্তু গুৱাহাটীবাসীক আজি বিপদত পেলাইছে মই পুনৰবাৰ কৈছোঁ অফিচৰ পৰা বহু লোক এতিয়া ঘৰলৈ যাব পৰা নাই এতিয়া আবদ্ধ হৈ পৰিছে সন্মুখত আছে সেইখন হাতীগাঁও হাইস্কুল তাৰ সন্মুখভাগৰ এইটো মূল পথ এতিয়া এনেধৰণে এইসকল এতিয়া ব্যৱসায় তেওঁলোকে দোকান বন্ধ কৰিব লাগিব দাদা ভিতৰত পানী সোমাইছে নেকি পানী সোমাইছে বহুত পানী সোমাইছে এতিয়া ব্যক্তি পানী বহুত সোমাইছে কি কৰিম আৰু উপায় নাই ইয়াত পানীটো আগৰ পৰাই হৈ থাকে আজি মাৰি আজি 5 বছৰ ধৰি ইয়াতে মাৰি 3টা ঠিকাদাৰে কাম কৰি গ'ল তথাপি পানীৰ সমাধানটো মাৰিব পৰা নাই মেইন হলে নালাৰ পৰা পানী উঠি আহে মেইন নালা ইফালে পুৰা মানে ওখ ইফালে পানী যাব নোৱাৰে ব্ৰহ্মপুত্ৰৰ ইফালে নালাটো এতিয়ালৈকে মানে কোনফালে পানী যায় এতিয়ালৈকে ঠিকাদাৰে মানে ধৰিব পৰা নাই নালা ডাইৰেক্ট মানে ভেটা ভেটা যে পানী ওলাব লাগে নদীত নোলায় পানীটো কি কৰে খালি ৰাস্তা ওখ কৰে ওখ নকৰিলে কাম নহয় মেইন নালাৰ কাম আছে আপোনালোকে মেইন নালটো লম্বৰাৰ মাৰি ওখ পানী আহি ৰাস্তাত সোমায় পানীটো যাব নোৱাৰে সেইটো এটা সমস্যা এটা এতিয়া মাৰি দোকান এটা বন্ধ কৰি দিব লাগিব বন্ধ কৰি দোকানৰ ভিতৰত পানী হৈছে দোকানটো খুলিব নোৱাৰো না কি কৰিম উপায় নাই দোকানৰ ভিতৰত পানী সোমাইছে কাৰণ দোকানখন এতিয়া বন্ধ কৰিব লাগিব যাৰ বাবে গুৱাহাটী মহানগৰীত মানক আজি এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে কৃত্ৰিম বানৰ সমস্যাটো যদিও নতুন নহয় তথাপিও চৰকাৰে বিভিন্ন সময়ত আমি কাম কৰা দেখিবলৈ পাওঁ কিন্তু আজিলৈকে এই সমস্যাটো সমাধান নহ'ল যিসকল পথচাৰী আছে তেওঁলোকে এতিয়া জীয়াতো ভুগিব লগা হৈছে মই কৈছোঁৱে যে ঘণ্টা ধৰি অপেক্ষা কৰিবলগীয়া হৈছে তেওঁলোকে এতিয়া অফিচৰ পৰা আহিছে কোনোবাই ক'ৰ পৰা আহি আছে আপুনি মই হাতীগাঁৱৰ পৰা আগত যথেষ্ট পানী ইমানলৈকে পানী পেণ্ট তিতি গৈছে আঁঠুৰ ওপৰলৈকে পানী মই দেখুৱাইছোঁ তিতিয়েই আহিছে এনেধৰণেই গতিকে এই সমস্যাবোৰৰ কথা চৰকাৰ প্ৰশাসনে কেতিয়ালৈ শুনিব কেতিয়ালৈ তেওঁলোকে ইয়াত কাণ সাৰ দিব আমি ঠিকেই কওঁ যে বাতৰি সম্প্ৰচাৰ কৰোঁ চৰকাৰক দৃষ্টিগোচৰ কৰাবলৈ আমি চেষ্টা কৰোঁ কিন্তু মানক আজিলৈকে চৰকাৰে এই কামখিনি কৰিব পৰাগৈ নাই তেওঁলোকে গুৱাহাটী মহানগৰীৰ উন্নয়নৰ নামত কোটি টকা ঠিকই আবণ্টন দিয়ে কিন্তু সেই কোটি টকাৰ প্ৰকল্পটোত এইখিনি প্ৰাঞ্জিত আৰু ক'ত পানী হৈছে কি খবৰ পায় প্ৰাঞ্জিত
আৰু ক'ত ক'ত পানী হৈছে হাতীগাঁৱৰ বাহিৰে আৰু ক'ত ক'ত পানী হৈছে পানী আজি গুৱাহাটী মহানগৰীৰ প্ৰায়খিনি ঠাইতে হৈছে বশিষ্ঠত হৈছে বেলতলাত হৈছে অনিল নগৰ নবীন নগৰ কিছু সময়ৰ পূৰ্বে অনিল নগৰৰ পৰা এগৰাকী ব্যক্তিয়ে মোলৈ ফোন কৰি কৈছে যে তেওঁলোকে এতিয়া আবদ্ধ হৈ পৰিছে ভিতৰ ভাগত তেওঁলোকক যদিহে নাও দিয়া নহয় বা তেওঁলোকৰ যদিহে বোটৰ ব্যৱস্থা কৰা নহয় তেনেহ'লে তেওঁলোকৰ কিছু অসুবিধা হ'ব আৰু আজিৰ দিনটো তেওঁলোকে বিশেষকৈ এতিয়া কামৰ পৰা উভতি যাব পৰা নাই এনেধৰণে তেওঁলোকে ৰৈ থাকিবলগীয়া হৈছে ইমানখিনি পানী হৈছে কিন্তু আজি মানুহ ইয়াতে থাকিবৰ কাৰণে জাগা নাই কেনেকৈ থাকিব মানুহ চবেই গোটেইবোৰ মানুহ ওলাই ওলাই যাই আছে ইয়াতে থাকি কিনে মৰিব না কিন্তু ভোকাত ইয়াতে খাব নোপোৱা হৈছে মানুহবিলাক এতিয়া চলিবৰ ৰাস্তা নাই এতিয়া মানুহ কেনেকৈ জীয়াই থাকিব এনেকুৱা পানীৰ মাজত আমিতো চাওক আমাৰ অৱস্থা পাতি কেনেকুৱা হৈছে আমিতো খোজকাঢ়িব নোৱাৰা হৈছোঁ ইয়াতে নাও হ'লেতো ভাল হ'লে হয় কিন্তু নাও নাই মানুহ কেনেকৈ যাই আছে ছাতাৰৰ নিচিনা যাই আছে কিন্তু আমি এখন চৰকাৰক আবেদন কৰি আছোঁ যে ৰাস্তাবিলাক অলপ ভাল কৰি দিয়ক ভাল কৰি দিব লাগে ভাল কৰি দিব লাগে চৰকাৰে শীঘ্ৰে এই কামখিনি কৰক তেওঁলোকে সাধাৰণ জনতাৰ দুখ দুৰ্দশাৰ বিষয়ে জানক আৰু মানক আপুনি যিহেতু সুধিছিলে যে আজি জোৰ ৰ'দতো এক অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে ফ্লাইঅভাৰৰ ওপৰত আবদ্ধ হৈ পৰিছে ঘণ্টা ঘণ্টা ধৰি তেওঁলোকে ফ্লাইঅভাৰৰ ওপৰতে তেওঁলোকে থাকিবলগীয়া হৈছে কাৰণ কৃত্ৰিম বানৰ এই বিষয়টোৱে কিন্তু বহুতৰে মনত এতিয়া দকৈ গভীৰভাৱে শিপাইছে কাৰণ বহুতৰ খং ক্ষোভ অভিমান এক প্ৰকাৰে চৰকাৰৰ প্ৰতি আছে গতিকে এই বিষয়বোৰ কেতিয়ালৈ হ'ব বা কেতিয়ালৈ তেওঁলোকে দৃষ্টিগোচৰ কৰাব মই অকণমান দেখুৱাওঁ এই যিটো উপপথ আপুনি দেখিছে এয়া হৈছে LNB পথ গতিকে এই পথৰ ভিতৰ ভাগলৈকে বহু ঠাইলৈকে ইয়াত এতিয়াও পানী আছে তেওঁলোকে যাতায়াত কৰিবৰ কাৰণে তেওঁলোকে এতিয়াও অসুবিধাৰ সন্মুখীন হৈছে তাৰ বিপৰীত ফালে গণেশগুৰিৰ পৰা যিসকলে ভেটাপৰা দিশে যাব সেইসকলেও এতিয়া বহু সময় ধৰি অপেক্ষা কৰিব লগা হৈছে ঘণ্টা ঘণ্টা ধৰি আৰু যিসকল দৰ্শকে আমাৰ এই বাতৰিটো চাই আছে তেওঁলোকক অনুৰোধ কৰিছোঁ পৰাপক্ষত আপোনালোকে হাতীগাঁও এই ৰাস্তাটো এতিয়া এৰাই চলক কাৰণ মূল পথৰ ওপৰৰ কাষত যিহেতু পদপথ আছে মই পদপথটো দেখুৱাওঁ পদপথৰ ওপৰতো কিন্তু এতিয়া পানী পদপথ এতিয়া উপচি আছে পানীৰে উপচি আছে ঠাই ঠাই দ আছে গতিকে মানক যেহেতু মেইন হ'ল বা উন্মুক্ত নলাৰ বিষয়টো কিন্তু যথেষ্ট এটা গুৰুত্বপূৰ্ণ সমস্যা গতিকে এতিয়া তেওঁলোকে সতৰ্কভাৱে খোজ কাঢ়িব লাগিব পদপথৰ ওপৰতো চাওক কেনেধৰণৰ এটা অবৰ্ণনীয় পৰিৱেশ গতিকে মই পুনৰবাৰ কৈছোঁ হাতীগাঁৱৰ এই পথেৰে যিসকলে আহে তেওঁলোকে বিকল্প পথ বাছি লওক আৰু বিকল্প পথ বাছি ল'বলৈও এতিয়া বেলতলা ছাৰ্ভেটো সেই বিকল্প পথটো কি ল'ব প্ৰাঞ্জিত যিফালে যায় সেইফালেই পানী আপুনি বেলতলাৰ ফালেৰেও যাব নোৱাৰে আপুনি ঘোঁৰামৰা হৈও আহিব নোৱাৰে আপুনি হাইৱেটো এৰাই চলক 4 লেন হাইৱে এৰাই চলক আপোনাৰ পাঞ্জাবাৰীৰ সেইফালেও পানী জোৰডতো বিভিন্ন স্থানত পানী আপুনি ক'লে নবীন নগৰত পানী হৈছে গতিকে তেওঁলোক মানে গ'লেও যাব কোনফালে মানুহখিনিৰ মাজত এতিয়া মানে কমিউনিকেশ্যনৰ কাৰণে কোনো বাটেই নোহোৱা হৈছে আমাৰ ওচৰলৈ বহুতৰে খবৰ আহি আছে মেছেজ আহি আছে যে তেওঁলোকে কাৰ্যালয়ৰ পৰা ঘৰলৈ এতিয়ালৈকে যাব পৰা নাই বহুতেই কাৰ্যালয়তে বহি আছে বহুতেই গাড়ীৰ ভিতৰত বহি আছে বহুতেই কাৰেণ্ট নাই বিভিন্ন ঠাইত বিদ্যুৎ সংযোগ ব্যাহত হৈছে গতিকে মানুহৰ মাজত হাহাকাৰ লাগিছে পানী ওলাই যাবলৈ এতিয়া গুৱাহাটীখনত এই বৃহৎ গুৱাহাটী মহানগৰীত পানী ওলাই যাবলৈ অলপমান ব্যৱস্থা নাই যাৰ ফলত মানুহৰ মাজত এতিয়া নগুৰ নাগতি হৈছে মই এই মুহূৰ্তত প্ৰাঞ্জিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি অন্য এটা ঠাইৰ পৰা আপোনাৰ পৰা আকৌ পোনপটীয়া সম্প্ৰচাৰ যোগে চাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে উজনি অসমত আমাৰ হাতত যি খবৰ আছে নাগালেণ্ডত আকৌ বৃষ্টিপাত আৰম্ভ হৈছে এইফালে নিপকোৱে পানী এৰি দিছে যিকোনো মুহূৰ্ততেই গোলাঘাট বৃহত্তৰ গোলাঘাট যোৰহাটৰ আকৌ কিছু কিছু অঞ্চল প্লাবিত হ'ব আকৌ যদি নাগালেণ্ডৰ পৰা পানীৰ ঢল বৈ আহে তেতিয়াহ'লে পুনৰ বিহুবোৰৰ পৰা আৰম্ভ কৰি এই গোটেই বৃহত্তৰ অঞ্চলটো সোণাৰী শিৱসাগৰ আকৌ প্লাবিত হ'ব তাৰ মাজতে আকৌ এতিয়া খবৰ পোৱা গৈছে যে বৃষ্টিপাতৰ সম্ভাৱনাই প্ৰবল আগন্তুক আৰু 12 ঘণ্টাৰ ভিতৰত এতিয়া গুৱাহাটী মহানগৰীক ৰক্ষা কৰিব কোনে কেউফালে কেৱল পানী আৰু পানী অসমবাসী এতিয়া কক বকাবলগীয়া হৈছে আৰু হয়তো এই বিগত দশকটোৰ ভিতৰত আটাইতকৈ ভয়াৱহ এই বান পৰিস্থিতি কেৱল কৃত্ৰিম বান বুলিয়ে নহয় সামগ্ৰিকভাৱে বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অসমবাসী সকলোৱে নিৰাপদে থাকক আমি সেইটোৱে আশা কৰিছোঁ আৰু পৰাপক্ষত অন্য কোনো কামৰ মানে যদি কোনো বিশেষ কাম নাথাকে তেতিয়াহ'লে ঘৰৰ পৰা ওলাই নাহিব সকলোৱে ঘৰতে থাকক সুৰক্ষিতভাৱে থাকক প্ৰাঞ্জিতক ধন্যবাদ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ